হেল্ল' এভৰিৱান, আজি ৰাতি সাঁজত কি আছে দেখাওঁ ব'লক। এইফালে এতিয়া পূৰা ধুনীয়াকৈ ৰাতি সাঁজৰ বাবে ভাত ঠিক ঠাক কৰা হৈ গ'ল। এইফালে আজি খাদ্যত আছে, এইফালে ভাতৰ থালিখনত আছে ধুনীয়াকৈ দাইল আছে, তাৰ পাছতে নৰসিংহ, আলু আৰু মাছেদি জোল আছে, আৰু লগতে এয়া আছে বইল ডিম, আৰু লগতে খৰিকা দিয়া এইফালে গৰৈ মাছ আছে, গৰৈ মাছৰ পিটিকা হ'ব। তাৰ পাছতে এয়া লগতে আছে মাছ ফ্ৰাই, গৰৈ মাছ, আৰু এইফালে শ'ল মাছ ফ্ৰাই আছে। তাৰ পাছতে আৰু লগতে আছে এইফালে পূৰা ধুনীয়াকৈ জলকীয়া। আৰু এতিয়া ৰাতি সাঁজত এইদৰেই চলা হ'ব। কেনেকুৱা লাগিছে কমেণ্টত ক'ব দেই। আৰু এতিয়া ৰাতি সাঁজ এনেদৰে চলাওঁ, আৰু আপোনালোকে কিহে কিহে খালে প্লিজ কমেণ্ট কৰিব। এয়া আৰু আমাৰ ৰাতি সাঁজ এনেদৰে চলাই দিওঁ। আৰু এইফালে কাঁহী সজাই মেলি লৈছোঁ। তাৰ পাছতে আৰু এই জোলকণ কি সোৱাদ কৈছোঁ নহয়, চাওক। আহি গ'লোঁ। এই লাভ ইউ, বাই বাই।